Hello everyone, নমস্কাৰ যে আপোনালোকে যদি ফৰচাৰ্জ ফৰটন কনসেপ্টত ৰেজিষ্টাৰ কৰিব বিচাৰিছে এই উপযুক্ত সময় আৰু বহুতে ভাল প্ল্যাটফৰ্ম হয় এই প্ৰজেক্টত দুমাহ ধৰি কাম কৰি আছো এক্টিভলি আৰু ফৰচাৰ্জ আজিৰ প্ল্যাটফৰ্ম নহয় এটা 2020 ৰ পৰা চলি আছে কাৰণ এটো ডিসেন্ট্ৰালাইজ বেস হয় আপুনি মই ভবাৰ দৰে কোনো সেন্ট্ৰালাইজ বা কোম্পানী কোনো ট্ৰেডিং মাইনিং তেনেকুৱা ৰিলেটেড কনসেপ্ট নহয় আৰু ফুলি ডিসেন্ট্ৰালাইজ প্ৰজেক্ট হয় ইয়াত এমডি সিএমডি সিও বেক অফিস কোনো হিউম্যান কন্ট্ৰোল নাই ব্লকচেনত ভেৰিফাইড আছে স্মাৰ্ট কন্টেক্ট আপোনালোকে চাব বিচাৰিলে নিজেই ভেৰিফাই কৰি চাব পাৰে সম্পূৰ্ণ সিকিউৰ হয় আজি যেনেকৈ প্ল্যাটফৰ্ম চলি আছে 2020 ৰ পৰা এই 5 বছৰ ধৰি চলি আছে ঠিক তেনে ধৰণে এই কনসেপ্টটো 10 বছৰ পিছতো চলি থাকিব 20 বছৰ পিছতো চলি থাকিব ফুলি সিকিউৰ হয় ইয়াত সকলো আইডি ভেৰিফাই কৰি চাব পাৰে কোনো কাকো মিছা ইনফৰমেশন দিব নোৱাৰে এটা উপযুক্ত আৰ্নিং প্ল্যাটফৰ্ম যদি আপুনি লাইফটো আপোনাৰ মতে যদি চলিব বিচাৰে আপোনাৰ মতে যদি কৰিব বিচাৰে ইয়াত সুন্দৰভাৱে ইনকাম ল'ব পাৰে আৰু এই যেটো ফৰচাৰ্জ ফৰটন কনসেপ্ট এটো 25 এপ্ৰিলত লঞ্চ হৈছে গ্লোবালি লঞ্চ হৈছে গ্লোবালি প্ৰজেক্ট হয় আৰু এই প্ৰজেক্টত আপোনালোকে টন কাৰেন্সিত ইনকাম কৰাৰ সুযোগ লাভ কৰিব ওয়াৰ্ল্ডৰ 18 নম্বৰ কাৰেন্সি হয় বহু এক্সচেঞ্জাৰ লিস্টেড আছে বাইনেন্সৰ পৰা ধৰি বাইবিটৰ পৰা আদি কৰি বহু এক্সচেঞ্জাৰ লিস্টেড আছে যিকোনো কাৰেন্সিত আপোনালোকে এক্সচেঞ্জাৰত কনভাৰ্ট কৰিব পাৰে আপোনালোকৰ যদি ইউএসডিটি আছে বা বিএনবি আছে আপোনালোকে টনলে কনভাৰ্ট কৰি এই প্ৰজেক্টত অন্তৰ্ভুক্ত হ'ব পাৰে তো ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে টন কিপাৰ প্লে ষ্টৰত লাভ কৰিব টন কিপাৰ এপছটো প্ৰয়োজন হয় টন কিপাৰ ডাউনলোড কৰি ওয়ালেটটো টন ওয়ালেটটো ক্ৰিয়েট কৰি তাতে মিনিমাম $10 এড কৰি এই সিস্টেমত জড়িত হ'ব পাৰে কিন্তু যদি ভালকে কাম কৰো বুলি ভাবে এই প্ৰজেক্টৰ পৰা সুন্দৰ বেনিফিট লম বুলি যদি ভাবে ইয়াত যিমান বেছিকৈ ডিজিটেল লেভেল লৈ ষ্টাৰ্ট কৰিব টোটাল 12টা লেভেল আছে যিমান বেছি লেভেল লৈ ষ্টাৰ্ট কৰিব সেই অনুসৰি ইনকাম লাভ কৰিবলৈ সক্ষম হ'ব ওৱান টাইম বাই কৰিব লাগে মইও প্ৰথমতে এই প্ৰজেক্টত টোটাল 6 লেভেল লৈ ষ্টাৰ্ট কৰিছিলো ফাৰ্স্ট পৰ্যায়ত গতিকে 6টা লেভেল লৈ যেতিয়া ষ্টাৰ্ট কৰিছিলো বহাই টোটাল 8টা লেভেল এতিয়া কমপ্লিট হৈছে টোটাল 12টা লেভেল আছে খুব কম সময়ৰ ভিতৰত 12টা লেভেল লম গতিকে যিমান লেভেল থাকিব সেই অনুসৰি ইনকাম হ'ব আৰু যদি প্ৰেক্টিকেল আপোনালোকে চাই এই কনসেপ্টত কেৱল দুমাহ এক্টিভলি মই কাম কৰিছো দুমাহত এই প্ৰজেক্টৰ পৰা 726 টন ইনকাম কৰিবলৈ সক্ষম হৈছো 726 টন মানে 1 টনৰ ভ্যালু মিনিমাম $3.84 হৈ আছে 2 লাখ টকাতকৈ অধিক ইনকাম কৰিছো কেৱল দুটা মাহত শুনিলে অসম্ভৱ যেন লাগিব পাৰে কিন্তু ৰিয়েলত পসিবল কাৰণ ইয়াত সঁচাকৈ এনেকৈ ইনকাম হয় কিয়নো এটো কোনো কোম্পানী নহয় ইয়াৰ ফান্ড কোনো কোম্পানীত নাযায় আমাৰ পইচা কমিউনিটিৰ পইচা কমিউনিটিৰ মাজত ডিস্ট্ৰিবিউট হয় আৰু ইনস্ট্যান্ট পে আউট হয় ইনস্ট্যান্ট উইথড্ৰ কৰিব পাৰে লগে আপুনি যিসমূহ ইনকাম লাভ কৰিব সেই ইনকামসমূহ লগ উইথড্ৰ কৰিব পাৰে ফুলি সিকিউৰ হয় নিজৰ ওপৰত ডিপেন্ড কৰে আৰু সবচে আচৰিত যে এই প্ৰজেক্টত আপোনালোকে এক্টিভ ইনকামৰ লগতে পেসিভ ইনকাম লাভ কৰিব প্ৰত্যেক 10 দিনত এই প্ৰজেক্টৰ পৰা তিনিবাৰকৈ পেসিভ ইনকাম লাভ কৰে 10 তাৰিখ 20 তাৰিখ আৰু 30 তাৰিখে মানে মাহত তিনিবাৰকৈ পেসিভ ইনকাম লাভ কৰিব পাৰে গ্লোবালি ইয়াত আপোনালোকে সকলো চাব পাৰে যে চাওক ওভাৰভিউ কিমান ব্যক্তি জড়িত হৈছে এই প্ৰজেক্টত এতিয়ালৈকে এই প্ৰজেক্টত 28813 জন ব্যক্তি জড়িত হৈছে টাৰ্নওভাৰ চাওক 4,74,147 টন 1 টনৰ ভ্যালু $3 কে ক্যালকুলেট কৰি চাওক ইমানখিনি অলৰেডি কমিউনিটি মাজত ডিস্ট্ৰিবিউট হৈছে আৰু নেক্সট পেসিভ ইনকাম যেহেতু প্ৰত্যেক 10 দিনত ডিস্ট্ৰিবিউট কৰিব ইয়াত এতিয়া 7 দিনৰ যেটো পেসিভ ফান্ড ইয়াত শো হৈ আছে 12000 টন ডলাৰ ভিতৰত আপোনালোকে লক্ষ্য কৰিব যে $34,000 অলৰেডি ইয়াৰ ফান্ডত পেসিভ ফান্ডত জমা হৈ আছে এই যিখিনি পেসিভ ফান্ড 10 দিন কমপ্লিট হোৱাৰ লগে আৰু যেহেতু 3 দিন সময় আছে এই 3 দিন কমপ্লিট হোৱাৰ লগে পেসিভ ফান্ড ডিস্ট্ৰিবিউট কৰি দিব পেসিভ ফান্ডৰ ক্ষেত্ৰত সুন্দৰ ক্ৰাইটেৰিয়া কিছুমান আছে যিসকলে 6 লেভেল লৈ ষ্টাৰ্ট কৰিব এই প্ৰজেক্টত 6 লেভেল লৈ ষ্টাৰ্ট কৰা সকলে তেখেতলোকে যেটো পেসিভ ফান্ড জমা হৈছে এই পেসিভ ফান্ডৰ 50% অংশৰ পৰা তেখেতলোকে পেসিভ ইনকাম পাব 2x বেনিফিট লকে কোনো ধৰণৰ কন্ডিশন নাই আনকন্ডিশনাল পেসিভ ইনকাম তাৰ অৰ্থ এইটোৱে যে আপুনি যদি 10 দিনত কোনো ধৰণৰ ওয়াৰ্ক কৰা নাই আপোনাৰ তাত কোনো ধৰণৰ ইনকামো জেনেৰেট হোৱা নাই তথাপিও আপোনালোকে এই প্ৰজেক্টত তেনে ধৰণেও 2x বেনিফিট লকৈ 10 দিনৰ মূৰে পেসিভ ইনকাম পাই থাকিব এটো নহয় যে আপুনি একেদিনাই 2x বেনিফিট পাইছে এটো নহয় এটো ভুল যে আপোনালোকে 10 দিনত এটা যেটো ফান্ড জমা হৈছে সেই ফান্ড অনুসৰি পেসিভ ইনকাম লাভ কৰিব মানে প্ৰত্যেকজন ব্যক্তিকে ইনকাম লাভ কৰাৰ সুযোগ দিছে ফৰটনত যদি ওয়াৰ্ক কৰে যে যদি ভালকে ওয়াৰ্ক কৰে এই প্ৰজেক্টত টপ 200 লিষ্টত যদি আপোনালোকে আহে
টপ 200 মানে ইয়াত দেখা পাইছে আপোনালোকে স্ক্ৰিনত টপ 200 ইয়াত চাওক এই ব্যক্তিজন 7 দিনত 839 টন কমাইছে মানে $2400 মিনিমাম 2 লাখ টকাৰ প্লাস 7 দিনত কমাইছে অসম্ভৱ যেন লাগিছে কিন্তু আপুনিও এনে ধৰণে কমাব পাৰে এই ব্যক্তিজনৰ ক্ষেত্ৰত চাওক 571 টন মিনিমাম $1700 মান তেখেতে কেৱল 7 দিনত ইনকাম কৰিছে $1700 মানে কিমান হ'ব ভাৰতীয় মুদ্ৰাত মিনিমাম আপোনাৰ 1,60,000 মান টকা ইনকাম কৰিছে প্ৰথম ব্যক্তিজনে মানে 2,20,000 মান টকা আৰ্নিং কৰিছে কেৱল 7টা দিনত ইয়াত কিয় এনে ধৰণে ইনকাম হয় যেহেতু ফৰটন কনসেপ্টত 100 to 100% ইনকাম ডিস্ট্ৰিবিউশন হয় 50% আপুনি কোনোবা কমিউনিটি যদি বনাই 50% ইনস্ট্যান্ট লাভ কৰে বাকি 50% কমিউনিটি মাজত ডিস্ট্ৰিবিউট হয় আৰু সবচে আচৰিত কথা এই প্ৰজেক্টত যিজন ব্যক্তিৰ পৰা আপুনি জড়িত হৈছে তেখেতলোকেও যদি ওয়ার্ক করে কোনোবা ব্যক্তি কমিউনিটি প্রোভাইড করে তেখেতলোকৰ পৰাও ইনকাম হয় ইনকাম লাভ কৰে মানে আপলাইন ইনকাম ক্রস লাইনৰ ইনকাম আছে কোনো লেফট রাইট মেইনটেইন কৰা সিস্টেম নাই কোনো বাইনারি প্লেন নহয় এটা টোটালি এটা ম্যাট্ৰিক্স প্ৰগ্ৰাম হয় ইয়াত লেগ মেইনটেইন কৰা আপুনি আপোনাৰ আইডিৰ মাধ্যমেৰে আনলিমিটেড লেগ ক্ৰিয়েট কৰিব পাৰে আৰু ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে 50% ইনকাম আপুনি লাভ কৰিব বাকি যেটো পেসিভ ফান্ডটো কৰবা দিয়ে তাৰে 25% এটা এমাউন্ট পেসিভ ফান্ডত ডিস্ট্ৰিবিউট হয় ডিজিটেল এছেটৰ সেই 25% দৰ পৰাই আপোনালোকে পেসিভ ইনকাম লাভ কৰে ইয়াত চাওক ইয়াত এজন ব্যক্তিয়ে 207 টন লাভ কৰিছে কেৱল 7 দিনত $600 7 দিনত ইনকাম কৰাটো সৰু কথা নহয় মানে আপোনাৰ মিনিমাম 55,000 ইনকাম কৰিছে কেৱল 7 দিনত এই ব্যক্তিজনে 7 দিনত ইনকাম কৰিছে 377 টন মানে মিনিমাম $700 ইনকাম কৰিছে $700 ইনকাম কৰিছে কেৱল 7 দিনত মানে ভাৰতীয় মুদ্ৰাত যদি চাবলৈ যায় 60-70,000 টকা ইনকাম কৰিবলৈ সক্ষম হৈছে ইয়াত মোৰ ইয়াত টপ 200 ৰ ভিতৰত যি সকল ব্যক্তি থাকে এতিয়া মই কিমান নম্বৰত আছো ইয়াতো চাব পাৰে ওকে এটো মোৰ আইডি হয় 74 নম্বৰ ওয়াৰ্ল্ডৰ টপ 200 লিষ্টৰ ভিতৰত 74 লিষ্টত আছো মোৰ এই 7 দিনৰ ইনকাম হৈছে মিনিমাম 59 টন মিনিমাম 18,000 টকা কেৱল 7 দিনত আৰ্নিং কৰিছো গতিকে মই টপ 200 ৰ ভিতৰত আছো আৰু এটা তাৰ পৰা এটা সুন্দৰ পেসিভ ইনকাম লাভ কৰিম গতিকে আপোনালোকে এক্টিভ ইনকামৰ লগতে যিসমূহ 10 দিনত পেসিভ ইনকাম পাম এটা সেলাৰি নিচিনাকৈ আমি ইনকাম লাভ কৰিব পাৰিম যদি অকমান ওয়াৰ্ক কৰে এই প্ৰজেক্টত প্ৰত্যেক 10 দিনত এটা সুন্দৰ পেসিভ ইনকাম ল'ব পাৰে ইয়াত স্কোৱাড গঠন কৰিও এই প্ৰজেক্টৰ পৰা বেনিফিট ল'ব পাৰে যদি আপুনি ভালকে টিম গঠন কৰি কাম কৰে চাওক মই 9 নম্বৰ লিষ্টত আছো এই ধৰণে এই প্ৰজেক্টত অকল মই কাম কৰি আছো তেনেকুৱা নহয় আমাৰ লগত অসমত এই প্ৰজেক্টত চাওক এখেতে 112 টন ইনকাম কৰিছে কেৱল এক্টিভলি 1 মান্থ কাম কৰি মিনিমাম $300 প্লাস আৰ্নিং কৰিছে মানে 30,000 টকাতকৈ অধিক ইনকাম কৰিছে কেৱল এক্টিভলি 1 মান্থ প্লাস কাম কৰিছে এখেতেও এই প্ৰজেক্টত আমাৰ লগত কাম কৰিছে 111 টন ইনকাম কৰিছে আমাৰ অসম কমিউনিটিৰ লগত জড়িত হয় মানে মিনিমাম ভাৰতীয় মুদ্ৰাত যদি চাবলৈ যায় মিনিমাম 30,000 টকাতকৈ অধিক ইনকাম কৰিছে ঠিক একে ধৰণে প্ৰত্যেককে ইনকাম কৰিছে চাওক প্ৰত্যেককে ইনকাম লাভ কৰিছে ইয়াতে গতিকে সোণালী সুযোগ এই প্ৰজেক্টৰ মাধ্যমেৰে টন ডেইলি টন ইনকাম কৰাৰ সুযোগ লাভ কৰিব আৰু টন এটা সাধাৰণ নতুনকৈ সৃষ্টি হোৱা কাৰেন্সি নহয় অল ওভাৰ ওয়াৰ্ল্ডৰ 18 নম্বৰ এটা ক্ৰিপ্টোকাৰেন্সি অলৰেডি আৰু ইয়াৰ যেটো টন ব্লকচেনত এই প্ৰজেক্ট ফুলি ৰান আছে ভেৰিফাইড আছে আৰু ইয়াত চাওক এক্টিভ ইনকামৰ লগতে পেসিভ ইনকাম পোৱাৰ উপৰিও অফলাইন ইনকাম আছে যেনেকে এই ব্যক্তিজনৰ পাৰ্টনাৰ চাওক জিৰো কোনো ব্যক্তি ৰেজিষ্টাৰ কৰা নাই মই ওপেন কৰি দেখুৱাইছো এখেতৰ আইডিটো মই দেখুৱাইছো চাওক কোনো ব্যক্তিক ৰেজিষ্টাৰ কৰা নাই কিন্তু মই এটো জাস্ট এক্সাম্পল হিচাপেহে মই আপোনালোকক দেখুৱাইছো পাৰ্টনাৰ জিৰো কিন্তু কিমান ইনকাম কৰিছে 40 টন মানে ডলাৰ ভ্যালুত $120 মানে মিনিমাম 11,000 মান টকা এই প্ৰজেক্টটো তেখেতে আৰ্নিং কৰিছে এতিয়া চাওক যেহেতু 6টা লেভেল তেখেতৰ কমপ্লিট আছে 6 লেভেল কমপ্লিট আছে 6 লেভেল কমপ্লিট থকাৰ লগে লগে তেখেতে ওয়াৰ্ক কৰক নকৰক ইয়াত তেখেতে এটা পেসিভ ইনকাম পাই থাকিব এতিয়া এই 7 দিনত কিমান কোৱালিফাইড হৈছে 1.80 অলৰেডি পেসিভ ইনকাম পাবৰ কাৰণে তেখেতে কোৱালিফাইড হৈ আছে গতিকে পেসিভ ইনকাম পাব যেতিয়ালৈকে 2x কমপ্লিট নহয় তেতিয়ালৈকে তেখেতলোকে পেসিভ ইনকাম প্ৰত্যেককে লাভ কৰিব তো সকলোৰে বাবে এটা সোণালী সুযোগ আপুনি এই প্ৰজেক্টত ভাবিলে অদ্ভুত এটা ইনকাম কৰি আছে বহুতে সোণালী সুযোগ বুলি কিয় কৈছো চাওক যিসকল ব্যক্তিয়ে এই কনসেপ্টটোৰ পৰা
টপ লেভেলত থাকি কাম কৰিছে এই ব্যক্তিজনৰ ক্ষেত্ৰতে চাওক ডাইৰেক্ট 109জন ডাইৰেক্ট স্পন্সৰ কৰিছে আৰু টোটেল ইনকাম এই প্ৰজেক্টটোৰ পৰা টোটেল ইনকাম কৰিছে দুমাহ এক্টিভলি কাম কৰিছে তেখেতে টোটেল ইনকাম কৰিছে 4,559 টন মানে মিনিমাম ভাৰতীয় মুদ্ৰাত 14 লাখৰ পৰা 15 লাখ টকা কেৱল দুমাহত ইনকাম কৰিব সাধু কথা যেন লাগিছে চাগে আপোনাক কিন্তু ৰিয়েলত পসিবল ইয়াত এনেধৰণে ইনকাম অহাৰ মেইন কাৰণ হৈছে এইটো কোনো কোম্পানী নহয় কোনো পাৰ্চেন্টেজ ওয়াইজত ইনকাম নহয় ইয়াত 100% ভিতৰত লগালগ কোনোবা ব্যক্তিক যদি আপুনি কমিউনিটি বনায় 50% ইনষ্টেন্ট আপুনি লাভ কৰিব বাকি 50% আপোনাৰ আপলাইন বা ক্ৰছ লাইন কমিউনিটিৰ মাজত ডিস্ট্ৰিবিউট হয় গতিকে যিখিনি ইনকাম আহে ইনষ্টেন্ট আহিব আৰু ইনষ্টেন্ট উইথড্ৰ কৰিব পাৰে সকলো অপেনলি চাব পৰা এটা বিজনেছ চাওক পেছিভ ইনকামৰ ক্ষেত্ৰতো যে বহু কিছুমান আইডিয়া আছে যে এনেকৈ ইনকাম কৰি দিয়ে এই সিস্টেমত ইয়াতো কোনো ইনকাম নিদিয়ে কিন্তু ইয়াত মেট্ৰিক্স অনুযায়ী এই ধৰণেও ইনকাম লাভ কৰে পাৰ্টনাৰ জিৰো কোনো ব্যক্তিক ৰেজিষ্ট্ৰেশ্যন কৰা নাই তথাপিও ইয়াত 1851 টন ইনকাম কৰিছে মানে ডলাৰ ভ্যালুত মিনিমাম $5,000 প্লাস ইনকাম কৰিছে 5 লাখ টকা মান ইনকাম কৰিবলৈ সক্ষম হৈছে কোনো কি কৰিছে তেখেতে যে বেছিকৈ ডিজিটেল এছেটসমূহ বাই কৰি ৰাখিছে এই ধৰণে ইনকাম কৰাৰ মেইন কাৰণ হৈছে যে যিজন ব্যক্তিৰ যোগেদি তেখেতে ৰেজিষ্টাৰ কৰিছে তেখেতলোক এক্টিভ পাৰসন আৰু তেখেতলোকে কাম কৰি থকাৰ কাৰণে এই ধৰণে নন ওয়াৰ্কিংৰ ব্যৱস্থা আছে কিন্তু আমি যদি ওয়াৰ্কিংত ফোকাস কৰো এই প্ৰজেক্টত এটকা দুটকা নহয় বহুত এটা আপোনাৰ লাইফ চেঞ্জ কৰিব পৰাকৈ ইয়াত ইনকাম কৰিব পাৰে আৰু এটো নিশ্চিন্ত মনে নিৰ্ভৰ মনে কৰিব পৰা এটা প্ৰজেক্ট যে হেৰাই যোৱাৰ ভয় নাই পলাই যোৱাৰ ভয় নাই সিস্টেম বন্ধ হোৱাৰ ভয় নাই ফুলি ডিসেন্ট্ৰালাইজ হয় কোনো কোম্পানী নিচিনাকৈ ইয়াত কাৰোবাৰ তলত থাকি কাৰোবাৰ অধীনত থাকি কাম কৰা বিজনেছ নহয় প্লেটফৰ্ম নহয় গতিকে সকলো ডিসিশন ল'ব পাৰে কিন্তু মই এখিনিতে কওঁ যে সিস্টেমটো যেহেতু টোটালি টেকনলজি বেসড প্ৰজেক্ট হয় আমি নিজে এবাৰ চালিজাৰি চোৱাটো উচিত আৰু মই যেহেতু এই কনসেপ্টটো 2021 ৰ পৰা জড়িত গতিকে হে একেটা প্লেটফৰ্মতে এই প্ৰজেক্টটো লঞ্চ হৈছে আৰু যেটো কাৰণে আমি ফুলি নিৰ্ভৰ মানে আমি ইয়াতে কাম কৰি আছো যে আমি হেৰাই যোৱাৰ কোনো ভয় নাই সিস্টেম পলাই যোৱাৰ ভয় নাই গতিকে স্বাধীনভাৱে আমি এই প্ৰজেক্টটোত কাম কৰিব পাৰিছো যদি আপোনালোকে এই ধৰণে কাম কৰিব বিচাৰে মোৰ সৈতে যোগাযোগ কৰিব পাৰে নাইবা আমাৰ লগত যিসকল ব্যক্তিয়ে ফৰ্চাছ ফৰ্টন কনসেপ্টৰ লগত মনে প্ৰাণে জড়িত হৈ আছে তেখেতলোকৰ সৈতে যোগাযোগ কৰি আপোনালোকেও এই ধৰণে আৰ্নিং কৰিবৰ কাৰণে ইয়াত আইডি ৰেজিষ্টাৰ কৰি এনেধৰণে ইনকামৰ সুযোগ ল'ব পাৰে ধন্যবাদ